নলবাৰীত হ্ৰাস পালে হজযাত্ৰীৰ সংখ্যা। নলবাৰী, বাক্সা আৰু তামুলপুৰৰ পৰা মাত্ৰ ৩৮ গৰাকীহে হজযাত্ৰী সাজু। আর ৩৮ জন হজযাত্রী, ইয়ারে ১৪ জনী মহিলা আর বাকিখিনি আমার পুরুষ হজযাত্রী হিসাবে এবার পবিত্র হজলৈ যাব। নলবাৰীত হজযাত্ৰীৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন। ডিঙিত অসমীয়া গামোচা লৈ সমাপন কৰিব লাগিব হজ। আমি অসমৰ হজযাত্ৰীসকলক বিশেষকৈ আমাৰ নিৰ্দেশনা দিয়া হৈছে যে তেখেতসকলে এখন গামোচা যাতে আমাৰ হজ সমাপনৰ ক্ষেত্ৰত ৰাতিপুৱাৰে পৰা যেতিয়াৰে পৰা তেখেতে হজত থাকিব এখন গামোচা তেওঁলোকে গলত আহুৱাই ল'ব। নলবাৰী জিলা হজ অভ্যৰ্থনা সমিতিৰ উদ্যোগত নলবাৰী, বাক্সা আৰু তামুলপুৰ জিলাৰ হজযাত্ৰীসকলৰ প্ৰশিক্ষণ শিবিৰ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নলবাৰী বৰমা পথৰ ৰিকিছ বেংকুইট হলত অনুষ্ঠিত হয়। নলবাৰী জিলা হজ অভ্যৰ্থনা সমিতিৰ সম্পাদক গ্যাছ আলীয়ে পৰিচালনা কৰা হজ প্ৰশিক্ষণ শিবিৰটো উদ্বোধন কৰে উত্তৰ পূৰ্বাঞ্চল হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে। চৰকাৰীভাৱে হজ সমাপন কৰিবলৈ যোৱা প্ৰতিগৰাকী হজযাত্ৰীয়ে চৰকাৰে আগবঢ়োৱা সকলো সুবিধা লাভ কৰিব বুলি জনায়। হজযাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৰাজ্যিক হজ কমিটিৰ হৈ ৱাজউদ্দিন আমিৰ আৰু আবিদ আলীয়ে। নলবাৰীৰ ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় জিলা ছাত্ৰ সন্থা আৰু জিলা উন্নতি সভাৰ লগতে বিভিন্নজনে হজযাত্ৰীসকলক শুভেচ্ছা প্ৰদান কৰে। প্ৰথমতে আমি নলবাৰী জিলা হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ নলবাৰী, বাক্সা আৰু তামুলপুৰ জিলাত প্ৰায় ৩৮ জন হজযাত্ৰীৰ হজৰ প্ৰশিক্ষণ, হজৰ কৰ্মশালা আৰম্ভ হৈছে। আপোনালোকে জানে যে প্ৰতি বছৰে অসম ৰাজ্যিক হজ কমিটিৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা হজ কমিটিয়ে এই কৰ্মশালা আয়োজন কৰি আহিছে। প্ৰতি বছৰে যোৱা বছৰ আমাৰ ইয়াৰ নলবাৰী জিলাৰ পৰা ১৩৪ জন হজযাত্ৰীয়ে পবিত্ৰ হজ সমাপনৰ কাৰণে গৈছিলে। এইবাৰ অলপ কম হৈছে। প্ৰায় ৩৮ জন হজযাত্ৰী, ইয়াৰে ১৪ জনী মহিলা আৰু বাকিখিনি আমাৰ পুৰুষ হজযাত্ৰী হিচাপে এইবাৰ পবিত্ৰ হজলৈ যাব। আজিৰ হজ প্ৰশিক্ষণ কৰ্মশালাত ৰাজ্যিক হজ কমিটিয়ে প্ৰেৰণ কৰা মাষ্টাৰ ট্ৰেইনাৰ দুজন আহিছে, ৱাজউদ্দিন আহমেদ চাহাব আৰু আলহাজ আবিদ আলী চাহাব। তেখেতসকলে হজযাত্ৰীসকলক আমাৰ অসমৰ পৰা পবিত্ৰ হজ সমাপনৰ যাওঁতে এখন নতুন দেশলৈ যাব। বয়োজ্যেষ্ঠ মানুহ, ৬০ বছৰৰ ঊৰ্ধৰ বেছিভাগ হজযাত্ৰী থাকে আৰু কিছুমানৰ শিক্ষাগত অৰ্হতাও তেনেকুৱাকৈ খুব বেছি এটা নাথাকে। গতিকে তেখেতসকলে গৈ যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, ক'ত কেনেকৈ থাকিব লাগিব, কেনেকৈ যাব, কেনেকৈ হজ কৰিব, এই গোটেই নিৰ্দেশনাবিলাক, গোটেই অভিজ্ঞতা যাতে এই কৰ্মশালাত সেই গোটেইবিলাকৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে। মহিলাসকলক বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ বাবে আমাৰ যুটীয়া হজ কমিটিৰ ফালৰ পৰা প্ৰেৰণ কৰা আলহাজা ছাজিদা জামান চাহিবা তেখেতে আহি আমাৰ মহিলাসকলক হজৰ প্ৰশিক্ষণ দিছে। আৰু এই কৰ্মশালা, এই প্ৰশিক্ষণ শিবিৰ আজি উদ্বোধন কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ সন্মানীয় অধ্যক্ষ আলহাজ নেকিবুৰ জামান চাহাব। তেখেতে আমাৰ আজিৰ হজ প্ৰশিক্ষণ শিবিৰ তেখেতে শুভ উদ্বোধন কৰিছে। নলবাৰী জিলাৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এটা ভাতৃত্ববোধেৰে সমিল মিলেৰে আমি নলবাৰী চহৰত বা নলবাৰী জিলাত আমি বসবাস কৰোঁ। আৰু তাৰ প্ৰমাণ, তাৰ আজি আমাৰ উদাহৰণস্বৰূপে আজি আমাৰ ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আমাৰ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, সদৌ নলবাৰী উন্নতি সভা, বিভিন্ন সমাজ জীৱনৰ লগত জড়িত আমাৰ সমাজ হিতৈষীসকল ইয়াত আহি আমাৰ হজযাত্ৰীসকলক তেখেতসকলে হজৰ শুভেচ্ছা জ্ঞাপন কৰিছে। এইটো আমাৰ এটা গৌৰৱৰ বিষয়। আৰু আমি প্ৰতি বছৰে আমাৰ অসমৰ চিনাকি, আমি অসমক লৈ, আমি অসমৰ গামোচাক লৈ গৌৰৱ আমি অনুভৱ কৰোঁ প্ৰত্যেকে। আমাৰ হজযাত্ৰীসকলক, আমি অসমৰ হজযাত্ৰীসকলক বিশেষকৈ আমাৰ নিৰ্দেশনা দিয়া হৈছে যে তেখেতসকলে এখন গামোচা যাতে আমাৰ হজ সমাপনৰ ক্ষেত্ৰত ৰাতিপুৱাৰে পৰা যেতিয়াৰে পৰা তেখেতে হজত থাকিব এখন গামোচা তেওঁলোকে গলত আহুৱাই ল'ব। আৰু আমি দেখিছোঁ, হজত গৈ আমি দেখিছোঁ বিভিন্ন দেশৰ তেখেতসকলৰ যিখিনি মানে চিনাকি, সেই মানে তেখেতসকলৰ চাদৰে হওক, গামোচাই হওক বা আমাৰ বেলেগে তেনেকুৱা তেখেতসকলে বেলেগ হজযাত্ৰীসকলে তেনেকৈ পৰিধান কৰে, যাতে দেখিলে গম পায় যে এইজন হজযাত্ৰী অসমৰ, এইজন বাংলাদেশৰ, এইজন পাকিস্তানৰ, এই হজযাত্ৰীজন তামিলনাডুৰ, এনেকৈ ধৰণৰ কিছুমান চিনাকি থাকে। বাৰু যিয়ে নহওক, আজি হজযাত্ৰীসকলে যথেষ্ট উপকৃত হ'ব। আৰু আমাৰ এটা কথা আপোনালোকৰ জ্ঞাতাৰ্থে মই আকৌ এবাৰ জনাইছোঁ যে জিলা হজ কমিটিয়ে, আমাৰ ইয়াৰ সভাপতি, আমাৰ চেয়াৰমেন হৈছে আমাৰ জিলা উপায়ুক্ত মহোদয়া। আমাৰ হজযাত্ৰীসকলৰ যিমানখিনি কাম কাজ হয় চৰকাৰীভাৱে হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ছাৰ, লগতে আমাৰ হজ কমিটিৰ যিজন মিনিষ্টাৰ আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, তেখেতসকলে বিভিন্ন ধৰণে আমাৰ হজযাত্ৰীসকলক বিভিন্ন সহযোগিতা আগবঢ়াই আহিছে। আমাৰ হজযাত্ৰীসকলে হজৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা এতিয়ালৈকে আমাৰ হোৱা নাই।
আৰু আমি এই ক্ষেত্ৰত আমি নলবাৰী জিলা হজযাত্ৰী অভ্যৰ্থনা সমিতিয়ে আমাৰ যুটীয়া হজ কমিটি তাৰ বিষয়ববীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ সকলোলৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট অসম টাইম। হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ অয়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।